নমস্কাৰ হিমন্ত ছাৰ, মই আইনলৈকে কৈ আছোঁ। মই মানুহে মোক ছাৰ আজি 2-3 মাহৰ আগত মাৰপিট কৰিছিল। মোৰ মাৰপিট কৰাৰ পিছত ছাৰ এতিয়া ৰাইজৰ পৰা মোক হাতত লৈছে। লোৱাৰ পিছত ছাৰ এইটো বিচাৰটো মোৰ কৰা নাই। মোৰ এতিয়া বিচাৰটো কৰা নাই। কাণত ছাৰ মাৰিছে, কাণত জল ওলাইছে ছাৰ। মোৰ এতিয়া মই গুৱাহাটীৰ পৰা গৈছিলোঁ, নগাঁও গৈছিলোঁ, বিলগুৰি গৈছিলোঁ। এতিয়া মই তাক ৰাইজৰ পৰা এই ফাৰ্মাচীবিলাক ঔষধ কৰাত দিছে ছাৰ। এতিয়া 200-300 টকাৰ ঔষধ লৈ দিছে। এতিয়া ছাৰ মোৰ কাণৰ পৰ্দাটো ফাটি গ'ল। কাণৰ পৰ্দাটো কাণত জল ওলাই আছে, মাথাত মাৰিছে। এতিয়া ছাৰ ৰাইজৰ কথাটো মই নামানিছোঁ। নামানাৰ পিছত মই আইনত দিছোঁ। আইনত দেৱাৰ পিছত ছাৰ মোক মাৰপিট কৰি মোক বাচিব নোৱাৰোঁ ছাৰ। এনেকুৱা হৈছে ছাৰ, মাথাত জল উঠিছে ছাৰ। ইমান কষ্ট কৰি আছোঁ। এতিয়া মোৰ ল'ৰা ছোৱালী ভাত খোৱা নাই, ইমান কষ্ট কৰি আছোঁ। এতিয়া ৰাইজৰ পৰা মই কোৱাৰ পিছত মই মানিছোঁ। মানাৰ পিছত তাৰা বিচাৰটো কৰি দিয়া নাই। এতিয়া মই আইনত কেছটো দিছোঁ। কেছ দেৱাৰ পিছত এতিয়া তিনিআলিৰ IC কেছটো লোৱা নাই। উদালিৰ পৰা দক্ষিণ উদালি গাঁও 3 নম্বৰ ৱাৰ্ডত থানা কেছটো লোৱা নাই। IC মোক ধমকি মাৰিছে। ধমকি মাৰি পেলাই কৈছে কেছটো নহ'ব। এতিয়া মই লংকাৰ পৰা আহিছোঁ। লংকাত দিয়া কৈছে যে তিনিআলিৰ পৰা কেছটো দি দিব। এতিয়া মই দিছোঁ। এতিয়া লংকাত মই কেছটো দি দিছোঁ। দেৱাৰ পিছত এতিয়া কেছটোৰ একশ্যনটো লোৱা নাই। এতিয়া তিনিআলিত কেছটো পঠাইছে। পঠানোর পিছত এতিয়া ছাৰ মোক গৈছোঁ। যাবার পিছত কৈছে যে তিনিআলি পঠাই দি দিছে। এতিয়া তিনিআলিয়ে মোৰ কেছটো এতিয়াও লোৱা নাই ছাৰ। এতিয়াও লোৱা নাই। এতিয়াও একশ্যনটো লোৱা নাই। কংগ্ৰেছী দলালবিলাক লাগিছে, বুজিছা। এই আলি আহমদ তাৰ বাইটি আছে। আলি আহমদ তাৰ বাইটি আছে, তাৰ বাইৰ ওচৰত মাতি আছে। BDBৰ নায়ক হৈছে ছাৰ। এতিয়া মিছামিছি কথা পাতি আছে। মোক ধমকি মাৰিছে আলি আহমদে। ধমকি মাৰি পেলাই মই বিচাৰ দিছোঁ, মোক মাৰপিট কৰিছে। BDBৰ নায়ক কংগ্ৰেছী এইবিলাক মোক মাৰপিট কৰি পেলাই মোক ধমকি মাৰিছে, কয় পিটন দিব। এনেকুৱা মোৰ লগত ছাৰ সুধিছে। মই আইনত দিছোঁ। মোৰ কেছটো মই বিচাৰ পাব লাগে। মই এনেকুৱা কৰিছে। মোক এখন ৰফিকুদ্দিন নামটো আছে ছাৰ। মোক মাৰপিট কৰি পেলাই মোৰ এতিয়া ৰাতিপুৱা ঘূৰি পেলাই আছে মোক মাৰিবলৈ। এতিয়া মোৰ মাইকীটো ঘৰত থাকি লৈ যাব, এনেকুৱা কৰি আছে। মোক মাৰি পেলাই একদম চেদাইয়া কাটি পেলাই মোক দি দিব, এনেকুৱা কৰি আছে ছাৰ। এতিয়া মই কেছ দিছোঁ। কেছ দেৱাৰ পিছত এতিয়াও একশ্যন লোৱা নাই। আজি 20-25 দিন হৈ গ'ল। এতিয়া কোনো একশ্যনটো লোৱা নাই। এতিয়া ছাৰ মই SPত কৰিছোঁ। SPত মই আকৌ কেছ কৰিছোঁ। মই কোনো একশ্যনটো লোৱা নাই। দলালবিলাক বেছি লাগিছে ছাৰ। এতিয়া থানাত আপুনি মাতি দিব। দলাল এজনৰ কথা শুনিব নোৱাৰোঁ। দলাল এজন ফুটিব নোৱাৰোঁ। দলাল জেগা দিব নোৱাৰোঁ। দলালে কেছটো মীমাংসা কৰি দি দিছে। এনেকুৱা কৰি আছে। এতিয়া দলালটো থানা থাকি ওলাই দি দিব। যোনে মই কেছ কৰিছোঁ ছাৰ, মই কেছ কৰিছোঁ, মোক জিকাৰ কৰিব লাগিব। দলালবিলাকে কি জানিছে? তারা দলালৰ কথা শুনিয়া মোৰ কেছটোৰ একশ্যনটো লোৱা নাই। আসামিটো ধৰা নাই। আসামিয়ে মোক গালাগালি কৰি আছে। এতিয়া কোনো মই একশ্যনটো পোৱা নাই ছাৰ। মোৰ কাণত জল ওলাই আছে। মোৰ পইচা কৰি নাই ছাৰ। ইমান কষ্ট কৰি আছোঁ। গৰীবৰ বিচাৰ নাই নেকি ছাৰ? এইটো বিচাৰটো আপুনি কৰক। এতিয়া মোৰ বিচাৰটো লাগে ছাৰ। এতিয়া আপুনি আইনৰ ব্যৱস্থাত আসামিটো ধৰি কেনেকুৱা নিব লাগে ছাৰ, এইটো আপুনি গৰম কৰি দিয়ক। দলালটো চব ওলাই দিয়ক। নতুন আহিছে তিনিআলিৰ পৰা। মই একদিন কথা বোলে মোক মাৰিছে, মোক ধমকি মাৰিছে। কেছটো মই মিছামিছি বোলে কৈ আছোঁ। ছাৰ কাণত জল ওলাই আছে, ৰক্ত ওলাই আছে। ইমান কষ্ট কৰি আছোঁ ছাৰ, দাঁতেদি ওলাই আছে। মই ঘৰৰ পৰা ল'ৰা ছোৱালী ইমান কষ্ট কৰি আছোঁ, বুজিছা। মই আপোনাক বিচাৰ দিছোঁ। আপুনি আইনটো থানাৰ পৰা দলালটো চব ওলাই দি দিব। আসামিটো কেনেকুৱা ধৰা লাগে, আসামিটো একশ্যনটো লৈ লওক।